2025 চনটো কেনেকুৱা হ'ব আপোনাৰ বাবে? আজিৰ এইটো ভিডিঅ'ত আমি এইটোৱে আলোচনা কৰিব বিচাৰিছোঁ যে নতুন বছৰে আমাৰ সকলোৰে বাবে নতুন উৎসাহ লৈ আহে, নতুন আশা লৈ আহে। সেইটো আশা লৈ আহে যে যোৱা বছৰটো ভাল নগ'ল, এইটো বছৰ নিশ্চয় ভাল হ'ব। কিছুমানে এনেকুৱা ধৰণৰ আশা কৰে যে এই বছৰ আমাৰ বিবাহ নিশ্চয় হ'ব। যিবোৰ মোৰ সপোন আছে, যি সপোন এতিয়াও পূৰণ হোৱা নাই, এই বছৰ সেই সপোনবোৰ নিশ্চয় পূৰণ হ'ব। এই ক্ষেত্ৰত জ্যোতিষশাস্ত্ৰ আৰু গ্ৰহৰ বহুত ডাঙৰ ভূমিকা থাকে। 2025 চনটো আপোনাৰ ৰাশিৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত, লাভ লাইফৰ ক্ষেত্ৰত, হেল্থৰ ক্ষেত্ৰত, ফেমিলিৰ ক্ষেত্ৰত, ট্ৰেভেলৰ ক্ষেত্ৰত, এডুকেশ্যনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। আমি আজি ইয়াৰ সম্পূৰ্ণ বছৰটোৰ বিষয়ে আলোচনা কৰিম, সম্পূৰ্ণ ডিটেইলছত। নমস্কাৰ প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া আমি কথা পাতিম 2025 চনটো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকল, এই বছৰটোত আপোনাৰ জীৱনলৈ বহুতো সুযোগ আহিব। এই গোটেই বছৰটোত আপোনাৰ কেৰিয়াৰ, ফাইনেন্স, ৰিলেশ্যনশ্বিপ আৰু হেল্থৰ ক্ষেত্ৰত বহুত কিছু পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব। এটা এটাকৈ এইবোৰৰ বিষয়ে আলোচনা কৰিম। এইটো বছৰত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত বেলেগ ধৰণৰ ঘটনা ঘটিব। যিটো কৰিম বুলি ভাবিছিল সেইটো কৰিব নোৱাৰিব। যিটো কাম কৰাৰ কথা একেবাৰে ভবা নাছিল, সেইটো কাম আপোনাৰ হৈ উঠিব। ইমান ভাল হ'ব বুলি কেতিয়াও ভবা নাছিলে, কিন্তু হৈ গ'ল। এনেকুৱা ধৰণৰ ঘটনা আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত ঘটিব। কোনোবা আশা নকৰা ঠাইত আপোনাৰ চাকৰি হৈ যাব পাৰে। যিকোনো আশা নকৰা ঠাইত আপোনাৰ ব্যৱসায় আৰম্ভ হ'ব পাৰে। আৰু যিমানৰ আশা আপুনি কৰিব, তাতকৈ অধিক পৰিমাণে ব্যৱসায় তথা চাকৰিত আপুনি উন্নতি কৰিব পাৰিব। এইটো কোনো চমৎকাৰ নহয়। বৃহস্পতি গ্ৰহৰ আপোনাৰ প্ৰতি কৃপা দৃষ্টি আছে। আপুনি বহুত ভাল ভাল সুযোগ পাব আৰু আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব। এই বছৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলে হঠাতে অহা সুযোগবোৰ ধৰিব লাগিব। হঠাতে কোনোবা মানুহৰ সৈতে আপোনাৰ চিনাকি হ'ব পাৰে। কাৰোবাক হঠাতে আপুনি লগ পাই নতুন কিবা এটা পৰিকল্পনা মনলৈ আহিব পাৰে। আকস্মিকভাৱে কেৰিয়াৰৰ ক্ষেত্ৰত উত্থান দেখিবলৈ পোৱা যাব। এইটো কোনো চমৎকাৰ নহয়, এইটো আপোনাৰ ক্ষেত্ৰত হ'বই। জুলাই মাহৰ পিছত কেৰিয়াৰৰ ক্ষেত্ৰত আকস্মিকভাৱে উত্থান হোৱা দেখিবলৈ পোৱা যাব। আপোনাৰ ছিনিয়ৰ, আপোনাৰ গুৰুৰ পৰা সহায় সহযোগ পাব। এপ্ৰিলৰ পৰা জুন মাহত মংগল নিচস্ত হৈ থাকিব। সেয়েহে এই সময়খিনিত আপুনি কিছু সংঘৰ্ষ কৰিব লগা হ'ব। অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজন হ'ব। এই 3 মাহত ফলাফল কিছু কম পাব, কিন্তু আপোনাৰ কাম আপুনি কৰি যাওক। কাৰণ এই বছৰটোত আশা নকৰা মতেও আপুনি কিছু ৰিজাল্ট পাব। আৰু আকস্মিকভাৱে আপোনাৰ ক্ষেত্ৰত এই বছৰটোত যিবোৰ ঘটনা ঘটিব, সেইটো ভালৰ বাবেই হ'ব। কেৱল এই বছৰটোত আপোনাৰ ক্ষেত্ৰত যিবোৰ পৰিৱৰ্তন হৈ থাকিব, সেই সকলোবোৰ আপুনি একচেপ্ট কৰি ল'ব লাগিব। কেতিয়াবা এনেকুৱা হয় যে যুদ্ধ আৰম্ভ হৈ গ'ল, কিন্তু আপুনি যুদ্ধৰ বাবে সাজু হোৱা নাই। আপুনি একো চিন্তা কৰাৰ প্ৰয়োজন নাই। আপুনি কেৱল ৰণভূমিত জঁপিয়াই পৰক। কাৰণ কিছুমান সুযোগ আকস্মিকভাৱে আহে, যিবোৰ আমি কেতিয়াও কল্পনাই নকৰোঁ। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে জুন মাহৰ পিছত নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। যিসকলে আগৰ পৰাই ব্যৱসায় কৰি আছে, তেওঁলোকে আকৌ নতুনকৈ ব্ৰাঞ্চ খুলিব পাৰে। এইটোও দেখিবলৈ পোৱা গৈছে। বহুত মিথুন ৰাশিৰ জাতক জাতিকাই ছ'চিয়েল মিডিয়াত নিজৰ উপাৰ্জন বঢ়োৱাৰ বাবে চেষ্টা কৰিব। কোনোবাই অনলাইন যিকোনো কোৰ্চ শিকাব পাৰে, নাইবা কোনোবাই জেমছ ষ্টোনৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে অনলাইন। ইয়াতে আপোনাৰ ব্যৱসায় ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰায়সংখ্যক মিথুন ৰাশিৰ জাতক জাতিকাই মাৰ্কেটিঙৰ ইম্পৰ্টেঞ্চটো শিকিবলৈ চেষ্টা কৰি আছে। যেতিয়ালৈকে প্ৰচাৰ থাকিব, তেতিয়ালৈকে বেপাৰ থাকিব। মে' মাহৰ পিছত আপোনাৰ ব্যৱসায়ত আমদানি অধিক পৰিমাণে হোৱা দেখিবলৈ পোৱা গৈছে।
বিদ্যাৰ্থীসকলৰ বাবে এই বছৰটো শুভ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থাকক। এইটো বছৰত আপোনাৰ ফলাফল ভাল হোৱা দেখিবলৈ পোৱা গৈছে। আশা কৰাতকৈ অধিক শিক্ষাৰ ক্ষেত্ৰত আপুনি ফলাফল পাব। এপ্ৰিলৰ পৰা জুলাই মাহৰ ভিতৰত আপুনি সকলোতকৈ অধিক ভাল ফল পাব। ইয়াত দেখিবলৈ পোৱা গৈছে যে অক্টোবৰ নৱেম্বৰ মাহত আপোনাৰ ক্ষেত্ৰত বহুত বেছি ভাল দেখিবলৈ পোৱা নাযাব। বিশেষকৈ ঘৰ পৰিয়ালত এই দুটা মাহত বহুত অশান্তিৰ সৃষ্টি হ'ব। কাজিয়া পেচাল আৰম্ভ হ'ব। যিকোনো বেয়া খবৰ আপুনি এই সময়খিনিৰ ভিতৰত পাব পাৰে। মে' মাহৰ শেষৰ ফালে প্ৰেমৰ ক্ষেত্ৰত হতাশা অনুভৱ কৰিব। আগতেই কোৱা হৈছে যে মিথুন ৰাশিৰ বাবে এই বছৰটোত বহুত ঘটনা আকস্মিকভাৱে ঘটিব। এই বছৰটোত আপোনাৰ জীৱনলৈ এনেকুৱা কিছুমান মানুহ আহিব, আপোনাৰ সৈতে বন্ধুত্ব কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনাক কিছুমান লোভ দেখুৱাব। এইবোৰ মানুহৰ পৰা আপুনি কিছু দূৰত থকাৰ প্ৰয়োজন হ'ব, কাৰণ এইবোৰে আপোনাক ফচাই দিব পাৰে। সেইটো আপুনি নিজেই বুজিব লাগিব যে কাৰ লগত থাকিলে আপোনাৰ লছ হ'ব আৰু কাৰ লগত থাকিলে আপোনাৰ লাভ হ'ব। প্ৰেমৰ ক্ষেত্ৰত বছৰৰ আৰম্ভণিৰ সময়ত ভালেই দেখা গৈছে, কিন্তু অক্টোবৰ নৱেম্বৰ মাহত কাজিয়া পেচাল আৰম্ভ হ'ব আৰু সম্পৰ্কৰ মাজত বিচ্ছেদ হোৱাৰো আশংকা দেখিবলৈ পোৱা গৈছে। ডিচেম্বৰ মাহত আপোনাৰ সকলোফালে ভাল হোৱা দেখিবলৈ পোৱা যাব। টকা পইচাৰ পৰা আদি কৰি আপোনাৰ সকলো ক্ষেত্ৰতে ভাল হোৱা দেখিবলৈ পোৱা যাব। জুন মাহৰ পিছত আপোনাৰ আৰ্থিক অৱস্থাটো বহুত বেছি ভাল হোৱা দেখিবলৈ পোৱা গৈছে। ইমান দিনে পৰিয়ালৰ মাজত যিবোৰ সমস্যা হৈ আছিল সম্পৰ্কক লৈ, সেইবোৰ বছৰৰ প্ৰথম 6 মাহত সম্পূৰ্ণ ঠিক হৈ যোৱা দেখিবলৈ পোৱা যাব। বিবাহিতসকলৰ বাবে তেওঁলোকৰ বৈবাহিক জীৱন সুখময় হোৱাটো দেখিবলৈ পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰত নতুন যোগাযোগ স্থাপন হ'ব। সেয়েহে মিথুন ৰাশিৰ বাবে 2025 চনটো ভালেই হ'ব, কিন্তু আপুনি আকস্মিকভাৱে অহা সুযোগবোৰ ধৰি ল'ব লাগিব। আপুনি পৰিশ্ৰম কৰি যাব লাগিব আৰু হাতলৈ অহা সুযোগবোৰ ধৰি ল'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা আহিব। খোৱা বোৱাৰ প্ৰতি ধ্যান দিব লাগিব। শাৰীৰিক ব্যায়াম আদি কৰাৰ প্ৰয়োজন হ'ব। বহুত সংখ্যক মিথুন ৰাশিৰ জাতক জাতিকাৰ এতিয়া আধ্যাত্মিকতাৰ প্ৰতি ৰুচি বাঢ়িছে। ভগৱানৰ প্ৰতি বিশ্বাস বাঢ়ি গৈ আছে দিনে দিনে। মিথুন ৰাশিৰ বাবে 2025 চনটো কেনেকুৱা হ'ব? আচলতে ক'বলৈ গ'লে 2025 চনটো মিথুন ৰাশিৰ বাবে সকলোবোৰ আকস্মিকভাৱেই হ'ব। সেই আকস্মিকভাৱে হোৱা ঘটনাবোৰৰ পৰা বহুত কিছু শিকিবলৈও পোৱা যাব, আৰু যিটো বস্তু আপুনি আশা কৰা নাছিলে সেইটোও আপুনি পাই যাব পাৰে। ভগৱান গণেশক আৰাধনা কৰিব। যদি সম্ভৱ হয় ওম গণপতয়ে নমঃ মন্ত্ৰটো প্ৰতিদিনে 108 বাৰ জপ কৰিব। এইটো আপোনাৰ বাবে বহুত বেছি ভাল হ'ব। প্ৰতিদিনে ৰাতিপুৱা সূৰ্যদেৱক জল অৰ্পণ কৰিব। গায়ত্ৰী মন্ত্ৰ জপ কৰিব। এইটোও আপোনাৰ বাবে এটা ভাল উপায় হ'ব। আৰু চেষ্টা কৰিব যাতে বছৰৰ যিকোনো এটা দিনত এখন হালধীয়া ৰঙৰ কাপোৰ যিকোনো এজন গৰীব মানুহক দিয়াৰ বাবে। 5মুখী ৰুদ্ৰাক্ষ আপুনি ধাৰণ কৰিব পাৰে। একাদশী আৰু অমাৱস্যাত ব্ৰত পালন কৰিব। ভগৱান হনুমানক পূজা অৰ্চনা কৰিব। এইখিনি আছিল মিথুন ৰাশিৰ বাবে অভাৰঅল কেনেকুৱা হ'ব 2025 চনটো। যদি আপুনি এইখিনিলৈ চাই আছিল তেনেহ'লে এটা কাম কৰিব, যিটো ইচ্ছা আপুনি বহুত দিনৰ পৰা মনতে পুহি ৰাখিছে, যিটো আপোনাৰ উইচ আছে, আপুনি বিচাৰে যে 2025 চনত আপোনাৰ উইচটো পূৰ্ণ হৈ যাওক, তেনেহ'লে ভগৱানৰ নাম লৈ সেই ইচ্ছাটো আপুনি কমেণ্টত লিখি দিব। প্ৰিয় দৰ্শক, এইখিনি আছিল মিথুন ৰাশিৰ 2025 চনৰ বাৰ্ষিক ৰাশিফল। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম। ধন্যবাদ।